সকলোকে নমস্কাৰ জনাইছো। আজি আমাৰ এই সংবাদ মেলত উপস্থিত ছপা আৰু বৈদ্যুতিক মাধ্যমৰ মোৰ সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল সকলোলৈ নমস্কাৰ জনাইছো। আমাৰ মাজত দলীয় সতীৰ্থসকল উপস্থিত আছে, তেখেতলোককো নমস্কাৰ জ্ঞাপন কৰিছো। চিৰ চেনেহী মোৰ ভাষা জননী সমগ্ৰ জাতিটোৰ বাবেই এটা গৌৰৱৰ ক্ষণ যে ভাৰতবৰ্ষৰ প্ৰাচীন ভাষাসমূহৰ ভিতৰত অসমীয়া ভাষাটোকো ধ্ৰুপদী ভাষা হিচাপে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ ফলত আইৰ মুখৰ ভাষাটো প্ৰচাৰ প্ৰসাৰৰ লগতে আৰু অধিক সংৰক্ষিত হৈ থাকিব। এই যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে এগৰাকী অসমীয়া হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে ইতিমধ্যে গম পাইছোঁ আৰু অনুভৱো কৰিছোঁ যে আমাৰ জাতিটোৰ কাৰণে এইটো অতিকৈ গৌৰৱৰ বিষয়, এই কাৰণে যে অসমীয়া ভাষাই এক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। ইয়াৰ ফলত ভাৰতবৰ্ষৰ যিমান ইউনিভাৰ্চিটি আছে বা যিমান উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে সকলোতে আমাৰ এই চিৰ চেনেহী অসমীয়া ভাষাই অধ্যয়ন কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে সুযোগ পাব। ইয়াৰ লগতে আমাৰ সমগ্ৰ জাতিৰ কাৰণেই এইটো এক গৌৰৱৰ বিষয়। এই কাৰণে পুনৰবাৰ আমি মাননীয় প্ৰধানমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।